সকলোকে প্ৰভু নামত জয় মচি। মই যে আকৌ আনিছোঁ 1 Corinthians 6 verse 13 to 20। 1 Corinthians 6 অধ্যায় 13 পৰা 20 লৈকে। পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণেও পেট, কিন্তু ঈশ্বৰ দুয়োকে নাইকিয়া কৰিব। তথাপি শৰীৰৰ বেবিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে, আৰু প্ৰভু শৰীৰৰ কাৰণেহে। আৰু ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুকো তুলিলে, আৰু আমাক তুলিব। তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক তোমালোকে নাজানানে? তেনেহলে খ্ৰীষ্টৰ অংগ প্ৰত্যংগৰ লৈ বেশ্যাৰ অংগ প্ৰত্যংগ কৰিমনে? এনে নহওক। নতুবা বস্যত আসক্ত লোক যে তাৰে সৈতে এক দেহ হয়, ইয়াক তোমালোকে নাজানানে কি? কিয়নো ঈশ্বৰে কৈছে, সেই দুয়ো এক দেহ হৈ যাব। কিন্তু প্ৰভু আসক্ত লোক তেওঁৰ সৈতে এক আত্মা হয়। ব্যভিচাৰৰ পৰা পলোৱা মানুহে যি পাপ কৰে, সেইবোৰ তাৰ শৰীৰৰ বাহিৰ, কিন্তু যিকোনোৱে ব্যভিচাৰ কৰে, সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানানে কি? তোমালোকে নিজৰ নোহোৱা, কিয়নো তোমালোকক মূল্যৰে কিনা হ'ল। এই হেতুকে তোমালোকে শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা। আজি আমাক বাইবেলত কৈছে, আমাৰ শৰীৰ ব্যভিচাৰ কৰিব নহয়, পাপ কৰিবলৈ নহয় বুলি কৈছে। ঈশ্বৰৰ প্ৰশংসা কৰিবলৈহে আমাৰ শৰীৰ হয় বুলি কৈছে। কিয়নো আমাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ। আমি যদি ঈশ্বৰৰ মন্দিৰটো লেতেৰা কৰোঁ আৰু ঈশ্বৰৰ যদি বিপথে যাওঁ, তেতিয়া নিশ্চয় ঈশ্বৰ আমাৰ পৰা দূৰ হ'ব, আৰু আমি ডাঙৰ বিপদত পৰিম, আৰু কেতিয়াও ঈশ্বৰে আমাক ঘূৰি নাচাব। সেইকাৰণে আহক আমি বাইবেলত কোৱা মতে আমি আমাৰ শৰীৰটো লৈ ঈশ্বৰক গৌৰৱ কৰোঁ আৰু ঈশ্বৰৰ লগত লাগি থাকোঁ। কিয়নো আমাক বাইবেলত আজি এইটোৱে কৰিব কৈছে, ঈশ্বৰৰ প্ৰশংসা কৰিব কৈছে। আমাৰ শৰীৰটো যে ব্যভিচাৰ কৰিবলৈ নহয়, বেয়া কাম কৰিবলৈ নহয়, মানুহক নিন্দা কৰিবলৈ নহয়, কেৱল ঈশ্বৰৰ প্ৰশংসা কৰিবহে আৰু ঈশ্বৰৰ স্তুতি কৰিবলৈহে আমাৰ শৰীৰ বুলি কৈছে। সেইকাৰণে আহক আমি বাইবেলত কোৱা মতে ভালদৰে ঈশ্বৰৰ লগত লাগি থাকোঁ আৰু বাইবেলৰ মতে চলি যাওঁ।